এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 28 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিলৈ। তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ আপোনালোকক এতিয়া বিস্তাৰিত জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো প্ৰথমে আঁচনিখনৰ বিষয়ে কি কোৱা হৈছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে 2016 চনৰ 1 এপ্ৰিলত আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYG হৈছে গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় MORD কেন্দ্ৰৰ ফ্লেগশ্বিপ মিছন, যিটো গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় MOHUA ৰূপায়ণ কৰে। তো তাৰপিছত আৰু লিখা আছে PMAYGৰ লক্ষ্য হৈছে সকলো গৃহহীন পৰিয়াল আৰু কেঁচা ঘৰত জৰাজীৰ্ণ ঘৰত বসবাস কৰা পৰিয়ালক মৌলিক সুবিধাৰ সৈতে এটা পকী ঘৰ প্ৰদান কৰা। তো তাৰপিছত আৰু লিখা আছে PMAYGয়ে গ্ৰাম্য গৃহ নিৰ্মাণ নাটনি দূৰ কৰে আৰু ভাৰতৰ গ্ৰাম্য অঞ্চলত গৃহ নিৰ্মাণৰ ঘাটি দূৰ কৰে, যিয়ে সকলোৰে বাবে গৃহ নিৰ্মাণৰ মিছনত যথেষ্ট অৰিহণা যোগায়। তাৰপিছত কোৱা হৈছে PMAYGৰ অধীনত থকা ঘৰসমূহৰ ন্যূনতম আকাৰ 25 বৰ্গমিটাৰ, পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰন্ধাবৰ বাবে নিৰ্দিষ্ট এলেকাকে ধৰি 2022 চনৰ 27 ছেপ্টেম্বৰলৈকে মুঠ 2.72 কোটিৰ লক্ষ্যৰ ভিতৰত 2 কোটি ঘৰ নিৰ্মাণ কৰা হৈছে। আৰ্থ সামাজিক জাতি লোকপিয়লৰ পৰিমাণ ব্যৱহাৰ কৰি হিতাধিকাৰীসকলক চিনাক্ত কৰা হয় আৰু গ্ৰাম সভাৰ দ্বাৰা পৰীক্ষা কৰা হয়। ধনৰাশি পোনপটীয়াকৈ হিতাধিকাৰীসকলৰ আধাৰ সংযুক্ত বেংক একাউণ্ট যোগে চৰকাৰে প্ৰদান কৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে গাঁও অঞ্চলত বসবাস কৰে সেইসকল মানুহে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিত আবেদন কৰে তেন্তে সেইসকলক ভাৰত চৰকাৰে প্ৰদান কৰিব এটাকৈ চৰকাৰী ঘৰ। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে আহি গ'ল ভাল খবৰ। তো আপোনালোকে বিচাৰিলে এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিত কৰিব পাৰে আবেদন। তেতিয়া আপোনালোকক জনাই আছোঁ এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব। তো চৰকাৰী ঘৰ বনাবলৈ চৰকাৰে কিমানকৈ টকা প্ৰদান কৰিব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে কি লিখা আছে আপোনালোকে শুনি লওক। ইয়াতে লিখা আছে সমভূমি অঞ্চলৰ বাবে প্ৰতিটো ইউনিটত 1,20,000 টকাৰ আৰ্থিক সাহায্য আৰু পাহাৰীয়া অঞ্চল, কঠিন অঞ্চল আৰু IAP জিলা, হিমালয় ৰাজ্য, উত্তৰ পূবৰ ৰাজ্য আৰু জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে প্ৰতি ইউনিটত 1,30,000 কোটি টকা প্ৰদান কৰে। ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে সমতল অঞ্চলত বসবাস কৰে সেইসকল মানুহে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ লাভ কৰে তেন্তে জব কাৰ্ডৰ টকা বাদ দি 1,20,000 কোটি টকা চৰকাৰে প্ৰদান কৰে। তাৰপিছত কোৱা হৈছে যিসকল মানুহে পাহাৰীয়া অঞ্চলত বসবাস কৰে সেইসকলক ভাৰত চৰকাৰে জব কাৰ্ডৰ টকা বাদ দি 1,30,000 কোটি টকা প্ৰদান কৰে। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ 32,500 কোটি টকা সোমাই যাব। চৰকাৰে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিব। তো তাৰপিছত কোৱা হৈছে যোগ্যতা। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব তো সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো মুঠতে কথা হ'ল আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে গাঁও অঞ্চলত বসবাস কৰা
হ'ব লাগিব আৰু আপোনালোকে বিপিএল কেটেগৰীত অন্তৰ্ভুক্ত হ'ব লাগিব আৰু আপোনালোকৰ পকী ঘৰ থাকিব নালাগিব এইবোৰ যোগ্যতা থাকিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন তো চৰকাৰী ঘৰৰ যোগ্যতাৰ বিষয়ে ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো ইয়াতে লিখা আছে আদিম জনজাতীয় গোট তাৰ পিছত আৰু লিখা আছে 16ৰ পৰা আৰম্ভ কৰি 59 বছৰৰ ভিতৰত কোনো প্ৰাপ্তবয়স্ক সদস্য নথকা পৰিয়ালসকলেও কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ বাবে আবেদন 2 নম্বৰত কৈছে 16ৰ পৰা আৰম্ভ কৰি 59 বছৰ বয়সৰ ভিতৰত কোনো প্ৰাপ্তবয়স্ক পুৰুষ সদস্য নথকা মহিলা নেতৃত্ব চলা পৰিয়াল 3 নম্বৰত কৈছে 25 বছৰ ওপৰৰ কোনো সাক্ষৰপ্ৰাপ্ত নথকা পৰিয়াল 4 নম্বৰত কৈছে কোনো অক্ষম সদস্য আৰু কোনো অক্ষম প্ৰাপ্তবয়স্ক সদস্য থকা পৰিয়াল 5 নম্বৰত কৈছে ভূমিহীন পৰিয়ালসমূহে নিজৰ আয়ৰ মূল অংশ হাতৰ আকস্মিক শ্ৰমৰ পৰা আহৰণ কৰা সকলে 6 নম্বৰত কৈছে বঞ্চনাৰ নম্বৰ বেছি থকা পৰিয়ালসমূহ উপগোটসমূহৰ ভিতৰত উচ্চ স্থান দিয়া হ'ব সাধাৰণতে এইবোৰ যোগ্যতা যদি আপোনালোকৰ আছে তেন্তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ বাবে আবেদন তেতিয়া আপোনালোকক জনাইছো এইখন আঁচনিত আবেদন কৰাৰ বাবে কি প্ৰমাণপত্ৰ কি নথিপত্ৰ আপোনালোকৰ থাকিব লাগিব এইবোৰ নথিপত্ৰ যদি আপোনালোকৰ আছে তেন্তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ বাবে আবেদন তো প্ৰমাণপত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড 2 নম্বৰত কৈছে জব কাৰ্ড 3 নম্বৰত কৈছে বেংকৰ একাউণ্ট 4 নম্বৰত কৈছে স্বচ্ছ ভাৰত মিছনত যদি আপোনাৰ নাম আছে তেন্তে স্বচ্ছ ভাৰত মিছনৰ নম্বৰ 5 নম্বৰত কৈছে হিতাধিকাৰী বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসমূহৰ পকী ঘৰ যে নাই তাৰ এখন শপতনামা দাখিল কৰিব লাগিব সাধাৰণতে এইবোৰ প্ৰমাণপত্ৰৰ সহায়তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰৰ বাবে আবেদন তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে নতুনকৈ চৰকাৰী ঘৰ পোৱাৰ কাৰণে কেনেকৈ আবেদন কৰিব হেও আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছো তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে অতি শীঘ্ৰে আপোনালোকৰ নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰক তো আপোনালোকে নিজৰ পঞ্চায়তৰ প্ৰায় কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰৰ বাবে আবেদন তো আবেদন সম্পৰ্কে যদি আৰু কিবা জানিব লগা থাকে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেতিয়া আপোনালোকক দিবলৈ লৈছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল জি নিউজৰ ফালৰ পৰা প্ৰদান কৰে এখন বিশেষ আপডেট লৈ তো যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি কেতিয়া লাভ কৰিব সেই বিষয়ত আপোনালোকক এতিয়া বিতংভাৱে জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব তো জি নিউজৰ ফালৰ পৰা কৃষকসকলৰ পিএম কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো টকা প্ৰদানক লৈ ইয়াতে কি উল্লেখ কৰা হৈছে হে আপোনালোকক জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব তো ইয়াতে লিখা আছে পিএম কিষাণ 19 ইনষ্টলমেণ্ট গুড নিউজ ফৰ ফাৰ্মাৰ দ্য 19 ইনষ্টলমেণ্ট অফ দ্য প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি পিএম কিষাণ scheme is anticipated to be released in January or February 2025, generating significant anticipation among farmers. This scheme has been a crucial lifeline for the agricultural community. ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 কোটি টকা কেতিয়া প্ৰদান কৰিব সেই সম্বন্ধে কি কোৱা হৈছে বিতংভাৱে আপোনালোকক বুজাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত পিএম কিষাণ আঁচনিৰ টকা চলিত জানুৱাৰী মাহৰ শেষত বা ফেব্ৰুৱাৰী মাহত প্ৰদান কৰিব কিন্তু জানুৱাৰী মাহ ইতিমধ্যে প্ৰায় শেষে হৈ গ'ল অফিচিয়েল কোনো আপডেট কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে প্ৰদান কৰা নাই তো সেই কাৰণে আমি ক'ব পাৰোঁ অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথমতে কৃষকসকলে পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা লাভ কৰিব তো অহাকালি কিন্তু পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে নাপায় পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব
লগতে ইয়াৰ নেক্সটত আপোনালোকে কোনটো টপিকত ভিডিঅ' চাব বিচাৰে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।